প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ এক্সক্লুসিভ সাক্ষাৎকাৰ আপোনালোকে নিউজ 18ৰ পৰ্দাত দেখিলে। প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ লোৱাৰ পাছত নৰেন্দ্ৰ মোদীৰ নেটৱৰ্ক 18ৰ সৈতে এইটো দ্বিতীয় সৰ্ববৃহৎ সাক্ষাৎকাৰ। আৰু এই সাক্ষাৎকাৰৰ জৰিয়তে নৰেন্দ্ৰ মোদীৰ এই ভাষ্য সমগ্ৰ নেটৱৰ্ক 18ৰ 20টা চেনেলৰ যোগেদি প্ৰায় 70 কোটি ভাৰতীয়ৰ কাষ পালেগৈ। আমি আজি নৰেন্দ্ৰ মোদীৰ সেই কথাখিনিৰ ওপৰতেই আমাৰ এই বিশেষ পৰ্যালোচনা আয়োজন কৰিছোঁ, য'ত আমি বিশ্লেষণ কৰিম বিভিন্ন কথা। নৰেন্দ্ৰ মোদীয়ে যিখিনি কথা উত্থাপন কৰিলে আমাৰ গ্ৰুপ এডিটৰৰ সন্মুখত, লগতে আন কেইবাটাও প্ৰসংগ থাকিব। আমি ষ্টুডিঅ'লৈ বহুকেইগৰাকী অতিথিক স্বাগতম জনাই আনিছোঁ। প্ৰথমতে মই চিনাকি কৰি দিব বিচাৰিছোঁ ডক্টৰ দয়ানন্দ পাঠক ডাঙৰীয়া, শিক্ষাবিদ আৰু ৰাজনৈতিক বিশ্লেষক। লগতে কংগ্ৰেছৰ তৰফৰ পৰা আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে অভিজিত মজুমদাৰ ডাঙৰীয়া, মই স্বাগতম জনাইছোঁ। আৰু বহুকেইগৰাকী অতিথি থাকিব, কিছু সময়ৰ পাছতে আমি তেওঁলোকক আমাৰ এই অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাম। প্ৰথমতে নৰেন্দ্ৰ মোদীয়ে যিখিনি কথা ক'লে তাৰ কিছু ক্লিপ আমি আপোনালোকক কিছু সময়ৰ পাছতে শুনাম। কেইটামান বিশেষ ইছ্যু সন্দৰ্ভত তেওঁ মন্তব্য আগবঢ়াইছে। তাৰ পূৰ্বে মই ডক্টৰ দয়ানন্দ পাঠক ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে বংশবাদ ভাৰতৰ বাবে এক ভয়ংকৰ বুলি নৰেন্দ্ৰ মোদীয়ে আজি সাক্ষাৎকাৰটোত উল্লেখ কৰিছে। পোনপটীয়াকৈ তেওঁ গান্ধী পৰিয়াল অথবা কংগ্ৰেছলৈ আঙুলি টোৱা নাই, কিন্তু বংশবাদৰ কথা তেওঁ কৈছে। আপুনি এই বিষয়টো কেনেধৰণে পৰ্যালোচনা কৰিব? এনে ব্যক্তিগতভাৱে যদি আমাক সোধা যায়, আমিও কিন্তু য'ত ডেমক্ৰেচি আৰু বংশবাদ আচলতে দুটা কিন্তু নিমিলে, তেওঁলোক কম্পাটিবল নহয়। আৰু এনেও ৰাজনীতিৰ ক্ষেত্ৰত আমি ঠিক বংশবাদৰ কিন্তু আমি বৰ প্ৰবক্তা নহয়। আৰু বিশ্বৰ কিন্তু ক'তো এই কথা দেখা নাযায়, কিন্তু আমাৰ বহুত ক্ষেত্ৰত হয় কি যে নেতৃত্বৰ ক্ষেত্ৰত নিজৰ স্বামীৰ পিছত তেওঁৰ পত্নীক, পত্নীৰ পিছত আপোনাৰ তেওঁৰ পুত্ৰক, এনেধৰণৰ যদি চলি থাকে তেতিয়াহ'লে নতুন লিডাৰশ্বিপটো গ্ৰ' নকৰে। এগৰাকী ব্যক্তিয়ে যদি এটা পৰিয়ালেই যদি আপোনাৰ ধৰক বহু বছৰ ধৰি যুগ যুগ ধৰি থাকে, তেতিয়াহ'লে তাৰপিছত আপোনাৰ নতুন নেতৃত্বৰ কিন্তু সেই দলত কিন্তু জাগ্ৰত নহয়। এইটো কিন্তু জাতিৰ ক্ষতিয়ে হয়। গতিকে সেই এটা কথা এটা আছে। আৰু তেওঁ বোধ কৰোঁ এইটো যে কেৱল কংগ্ৰেছ বা ৰাহুল গান্ধীৰ ক্ষেত্ৰত বা ইন্দিৰা গান্ধীৰ ক্ষেত্ৰত হৈছে সেইটো নহয়। এইটো আপোনাৰ অখিলেশ্বৰ আপুনি উত্তৰ প্ৰদেশতো হৈছে, এইটো আপোনাৰ পাঞ্জাৱতো হৈছে, এইটো আপোনাৰ তামিলনাডুতো হৈছে, এই কথাবিলাকতো আছে। আনকি মহাৰাষ্ট্ৰতো হৈছে যে আপোনাৰ বাল ঠাকৰে তেওঁ ল'ৰাৰ লগত লাগি আছে, যে গোটেই লিডাৰশ্বিপটো মানে আফটাৰ ফাদাৰ, মানে দেউতাকৰ পিছত নিজৰ পুত্ৰই পাব বা নিজৰ পুত্ৰীয়ে পাব। এই ধৰণৰ কথাটো কিন্তু আমি ভাবোঁ যে প্ৰকৃত গণতন্ত্ৰৰ কাৰণে আমি কিন্তু এই যিটো এটা ট্ৰেডিশ্যন, সেই ট্ৰেডিশ্যনৰ পৰা কিন্তু আমি মুক্ত হোৱাটো উচিত বুলি মই ভাবোঁ। হয়, মই জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়া এই মুহূৰ্তত আমাৰ মাজত আহি উপস্থিত হৈছে। স্বাগতম জনাইছোঁ নৱ ঠাকুৰীয়া ডাঙৰীয়াক। মই সেই বিষয়টোৱে লৈ যাব বিচাৰিছোঁ নৱ ঠাকুৰীয়া ডাঙৰীয়াৰ কাষলৈ। আজি প্ৰধানমন্ত্ৰীৰ এই সাক্ষাৎকাৰটো প্ৰায় 70 কোটি ভাৰতবাসীয়ে উপভোগ কৰিলে। আৰু প্ৰধানমন্ত্ৰীয়ে নিজৰ সাক্ষাৎকাৰত কৈছে যে বংশবাদ ভাৰতৰ বাবে ভয়ংকৰ। ডক্টৰ দয়ানন্দ পাঠক ডাঙৰীয়াই বৰ সুন্দৰভাৱে ইয়াৰ বিশ্লেষণ আগবঢ়াইছে। আপুনি কেনেধৰণে বিশ্লেষণ আগবঢ়াব? মানে প্ৰথম কথা হ'ল যে নিউজ 18 আচলতে গৰ্ববোধ কৰিব পাৰে যে প্ৰধানমন্ত্ৰী দুবাৰকৈ ইণ্টাৰভিউ দিছে। দেশৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে এটা অভিযোগ যে তেওঁ সংবাদ মাধ্যমৰ ওচৰত নাহে, গোটেই 5টা বছৰত তেওঁ আচলতে প্ৰেছ মিট এখন নিদিলে, মাত্ৰ কেইটামান বচা চেনেলক ইণ্টাৰভিউ দিছে। গতিকে নিউজ 18 তাৰ অন্যতম, বিশেষকৈ দুটাকৈ ইণ্টাৰভিউ লৈছে আৰু বহু কথা পাতিছে। কিন্তু বংশবাদ অফক'ৰ্ছ, আৰু বংশবাদতকৈ মই ভাবোঁ মোদীৰ টাৰ্গেটটো কিন্তু গান্ধী পৰিয়াল। বিজেপিও বংশবাদৰ মুক্ত নহয়, বা বিজেপিৰ যি এলাইজ তেওঁলোকৰ কিন্তু সেই বস্তুটো আছে, কিন্তু মূলতঃ গান্ধী পৰিয়ালতে আক্ৰমণ কৰিছে, নিঃসন্দেহে কৰিব। কাৰণ এটা পৰিয়ালৰ কাৰণে তেওঁলোকে কি কৰা নাই। ইভিন কংগ্ৰেছৰ আপুনি দেখিব তেওঁলোকৰ হাৰ্ডক'ৰ যিবিলাক ছাপৰ্টাৰ, তেওঁলোকে ভাবে যে ৰাহুল গান্ধীৰ কাৰণে কিদৰে এই দলটোৱে ছেক্ৰিফাইচ কৰিছে। আজি অসমত নিৰ্বাচনৰ কাৰণে তেওঁলোকে শচীন পাইলট বা চিন্ধিয়াকটো কেতিয়াও অনা নাই। কি কাৰণে অনা নাই? কাৰণ ৰাহুল নিষ্প্ৰভ হৈ যাব পাৰে। ইভিন প্ৰিয়ংকাকো যেতিয়া আনিছে, ৰাহুলটো তেওঁলোকৰ কেন্দ্ৰবিন্দু। অৰ্থাৎ এটা দলে এজন ব্যক্তিক লৈয়ে যদি দলটো ব্যস্ত হৈ থাকে, গতিকে সেই দলটো দেশৰ কাৰণে কিমান কাম কৰিব সন্দেহ আছে। গতিকে প্ৰধানমন্ত্ৰী মূলতঃ টাৰ্গেট গান্ধী ফেমিলি, যদিও বংশবাদ বুলি কথাটো কৈছে, কিন্তু বিজেপিও মুক্ত নহয়, সেইটো হ'ল মূল কথা। ঠিকে আছে। ৰাহুল গান্ধীৰ কথা আৰু বহুকেইটা প্ৰসংগত আজি নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। স্পষ্ট ৰূপত তেওঁ এটা কথা কৈছে যে দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাটো কোনো বেয়া কথা নহয়, কিন্তু আমেথিৰ পৰা ৰাহুল গান্ধীয়ে এতিয়া পলায়নবাদী মনোভাৱ লৈছে, সি কিছু পৰিমাণে বেয়া কথা। এয়া নৰেন্দ্ৰ মোদীৰ বক্তব্য আছিল। মই সেইখিনিলৈ যাম। মই এতিয়া আপোনালোকক শুনাব বিচাৰিছোঁ মেনিফেষ্টৰ সন্দৰ্ভত, অৰ্থাৎ যিখন নিৰ্বাচনী ইস্তাহাৰ বিজেপিয়ে সেইখনক সংকল্প পত্ৰ আখ্যা দিছে, সেই সংকল্প পত্ৰখনৰ সন্দৰ্ভত আমাৰ গ্ৰুপ এডিটৰ ৰাহুল যোশীৰ সন্মুখত প্ৰধানমন্ত্ৰীয়ে আৰম্ভণিতে কি কৈছিল সেইটো বক্তব্য আমি শুনাই লৈছোঁ।
सबसे बड़ी बात है जो एक जिम्मेवार दल और एक प्रकार से गंभीरतापूर्वक जिसको आगे भी सरकार चलाने की जिम्मेवारी मिलने वाली है, पक्का है, उसका जितना मैच्योर्ड मैनिफेस्टो होना चाहिए उतना ये मैच्योर्ड मैनिफेस्टो है। इस मैनिफेस्टो में पहली बार हमने यानी 2022 और 2024 इसको हमने विशेष रूप से प्रस्तुत किया है। इसका मतलब कि सरकार की अकाउंटेबिलिटी 5 साल के बाद नहीं, बीच में भी एक बार होगी। ये अपने आप में पहले कोई करता नहीं था और हमने आज़ादी के 75 साल 75 कदम और पूर्णता के लक्ष्य वाले तय किए हैं। दूसरा हमने कहा है कि 5 साल देश का वो फाउंडेशन तैयार करेंगे जो आज़ादी के 100 साल होंगे तब देश को कहाँ पहुँचाना है। আৰু এইখিনি মুহূৰ্তত আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আছে বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী ডাঙৰীয়া। মই চক্ৰৱৰ্তী ডাঙৰীয়াক স্বাগতম জনাইছোঁ। লগতে অসম গণ পৰিষদৰ নেতা সুনীল ডেকা ডাঙৰীয়া আমাৰ সৈতে আহি উপস্থিত হৈছে। মই সুনীল ডেকা ডাঙৰীয়াকো স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানৰ মাজলৈ। মই এইবাৰ যাব বিচাৰিছোঁ পোনপটীয়াকৈ ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী ডাঙৰীয়াৰ কাষলৈ। ডাঙৰীয়া, যেহেতু বিজেপিয়ে সংকল্প পত্ৰ বুলি উল্লেখ কৰিছে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰখনক, আৰু তেওঁলোকৰ ইস্তাহাৰ 2022 আৰু 2024 ৰোডমেপ বুলি তেওঁলোকে ইয়াক উল্লেখ কৰিছে। আপুনি কেনেধৰণে লৈছে এই সমগ্ৰ বিষয়টোক? চৰকাৰৰ লক্ষ্য কেৱল 5 বছৰ সম্পূৰ্ণ কৰাই নহয় বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্ট ৰূপত কৈছে। এটা কথা, আমাৰ ভাৰতবৰ্ষত আমি দীৰ্ঘদিনীয়া পৰিকল্পনা আমি নকৰোঁ, কিন্তু ইংলেণ্ডত তেওঁলোকে জাতি হিচাপে 500 বছৰৰ পৰিকল্পনা কৰে আৰু ব্যক্তিগত জীৱনত মানুহবিলাকে 5 বছৰ বা 20 বছৰৰ পৰিকল্পনা কৰে। তাৰ বিপৰীতে আমি ভাৰতবৰ্ষত আমি দৈনিক মাত্ৰ কাৰণে পৰিকল্পনা কৰোঁ আৰু মাত্ৰ 5 বছৰীয়া পৰিকল্পনা কৰা হৈছিলে, তাকো এতিয়া এবছৰীয়া পৰিকল্পনালৈ সংক্ষিপ্ত কৰা হ'ল। এই ক্ষেত্ৰত নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ কাৰণে ভাৰতবৰ্ষৰ মাটিত এগৰাকী প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে তেখেতে এটা দীৰ্ঘম্যাদী দৃষ্টিভংগীলৈ কথাখিনি ক'বলৈ ধৰিছে। তেখেতে মাত্ৰ 5 বছৰৰ কাৰণে ক্ষমতা বিচৰা নাই। তেখেতৰ যিখিনি কাম তেখেতে হাতত ল'ব খুজিছে সেইখিনি কাৰণে তেখেতে ইতিমধ্যেই 5 বছৰ অতিক্ৰম কৰিব আৰু অতিৰিক্ত 5 বছৰেই নহয়, তাৰ উপৰি 10 বছৰতকৈ তেওঁ বেছি সময় বিচাৰিছে। এইটো যে এটা লং টাৰ্ম, এটা দীৰ্ঘম্যাদী যে দৃষ্টিভংগীলৈ তেওঁ কামত অগ্ৰসৰ হ'ব খুজিছে আৰু তাৰ যে এটা সুবিস্তৃত সুপৰিকল্পিত পৰিকল্পনা হাতত লৈছে, এয়ে তেওঁৰ এটা দূৰদৰ্শিতা, দক্ষতা আৰু দূৰদৰ্শিতাৰ প্ৰমাণ দিছে। আৰু সেয়ে তেওঁক জনসাধাৰণৰ, ভাৰতীয় জনসাধাৰণৰ নিজেই আপোন মানুহ হিচাপে তেওঁক স্বীকৃত কৰাৰ ক্ষেত্ৰত তেওঁ নিজেই অৰিহণা আগবঢ়াইছে। নিশ্চয়। আৰু তেওঁ উল্লেখ কৰিছে যে পূৰ্বে ইস্তাহাৰ বেলেগ আছিল, এবাৰ ইস্তাহাৰ বেলেগ হৈছে। ইস্তাহাৰবিলাকত হৈছে যে চৰকাৰটোৱে কি কাম কৰিম, কিখিনি কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিব সেই কথা কৈছে। আগৰবাৰ তেওঁ যিখিনি প্ৰতিশ্ৰুতি দিছিলে, এমপ্লয়মেণ্টৰ ক্ষেত্ৰতে হওক, শিক্ষাৰ ক্ষেত্ৰতে হওক, দুখীয়া মানুহৰ ঘৰৰ ক্ষেত্ৰতে হওক ইত্যাদি যিবিলাক 20টাতকৈও নিৰ্দিষ্ট পৰিকল্পনাৰ কথা কৈছিলে, আশাৰ কথা কৈছিলে, আকাংক্ষাৰ কথা কৈছিলে, সেইখিনি এতিয়াও সম্পূৰ্ণ হোৱা নাই বা আংশিকভাৱে বা খণ্ডাংশভাৱে পৰিপূৰ্ণ হৈছে। এতিয়া তেওঁ যিখিনি লক্ষ্য এতিয়া আগত ৰাখিছে, ভাৰতবৰ্ষক এখন তেওঁ অতি শক্তিশালী দেশ হিচাপে, পৃথিৱীৰ ভিতৰতে গণ্যমান্য দেশ হিচাপে তেওঁ গণ্য কৰাৰ কাৰণে তেওঁ যত্ন কৰিছে। আৰু এই ক্ষেত্ৰত আন্তৰ্জাতিক স্বীকৃতিৰ ক্ষেত্ৰত, আন্তৰ্জাতিক মৰ্যাদা প্ৰাপ্তিৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ মৰ্যাদা বহু বাঢ়ি গ'ল। আনকি পাকিস্তানৰ দৰে ৰাষ্ট্ৰয়ো আজি স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে ভাৰতৰ শক্তি পাকিস্তানৰ তুলনাত বেছি। আগতে কোনো কালো পাকিস্তানৰ বাতৰি কাকতবিলাকে, আজি পাকিস্তানৰ ৰেডিঅ', পাকিস্তানৰ বাতৰি কাকতবিলাকে ভাৰতবৰ্ষৰ যি প্ৰশংসা কৰে, নদীৰ যি প্ৰশংসা কৰে, ভাৰতবৰ্ষৰ এই 70 বছৰীয়া স্বাধীনতাৰ বুৰঞ্জীত কাহানিও পাকিস্তানে ইমান প্ৰশংসা কৰা নাছিলে।
হয় আৰু যেহেতু প্ৰধানমন্ত্ৰীগৰাকীয়ে সেইখিনি কথাও কৈছে আমি কিছু সময়ৰ পাছতে সেইখিনি মন্তব্য শুনাম লগতে আমাৰ এই সম্পূৰ্ণ সাক্ষাৎকাৰ 1 ঘণ্টাৰ সাক্ষাৎকাৰ আপোনালোকে ধাৰাবাহিকভাৱে শুনিবলৈ পাব আজি নিশাৰ ভাগতো আমি এই সাক্ষাৎকাৰটো সম্প্ৰচাৰ কৰিম এতিয়া যেহেতু নিৰ্বাচনী ইস্তাহাৰৰ কথা ওলাইছে বিজেপিৰ সংকল্প পত্ৰ বুলি তেওঁলোকে যেহেতু ইয়াক আখ্যা দিছে সেইখনৰ সন্দৰ্ভতেই এই সংকল্প পত্ৰখন কংগ্ৰেছতকৈ বা আন দলতকৈ কেনেধৰণে পৃথক সেই সন্দৰ্ভতো প্ৰধানমন্ত্ৰীগৰাকীয়ে বক্তব্য আগবঢ়াইছে আমি সেই বক্তব্যটো শুনি লৈছোঁ आज आतंकवाद को खत्म करने की एक महत्वपूर्ण मोड़ पर हम खड़े हैं तब आतंकवादियों को हर प्रकार से दबाव पैदा करना डिमोरलाइज करना साइकोलॉजिकल वॉर भी जीतना उसके बजाय कांग्रेस के मैनिफेस्टो में से ऐसा मैसेज निकल रहा है जैसे आतंकवादियों के प्रति नरमी बरती जाएगी सिंपैथी रखी जाएगी जहाँ तक आर्मी का सवाल है आर्मी के संबंध में जो कुछ भी कहा गया वो वैसा ही कहा गया है जो कभी न कभी पाकिस्तान बोलता रहा है कोई भी देशभक्त नागरिक इस भाषा को स्वीकार नहीं करेगा उन्होंने एक बात कही आपसा को हटाने की अब आपसा को हटाने की बात करने का मतलब है कि आप अपने सेना के जवानों के हाथ में से सारे शस्त्र ले रहे हैं तो देश की सेना के जवान को इस प्रकार से निहत्या करना क्या शोभा देता है क्या মই এবাৰ কংগ্ৰেছ শিবিৰলৈ সেই প্ৰশ্নটো লৈ গৈছোঁ অভিজিত মজুমদাৰ ডাঙৰীয়া আৰ্মিৰ কথাতে উল্লেখ কৰিছে আৰু পাকিস্তানৰ শ্ৰুতলিপি যেন বহু ক্ষেত্ৰত কংগ্ৰেছে তেওঁলোকৰ মুখত তেনেধৰণৰ বক্তব্য শুনিবলৈ পোৱা যায় আপস্পাৰ কথা কৈছে নৰেন্দ্ৰ মোদীয়ে আপোনালোকে আপস্পা সম্পূৰ্ণৰূপে উঠাই দিয়াৰ কথা কৈছে কিন্তু যদি আপস্পা সম্পূৰ্ণৰূপে উঠাই দিয়া হয় কাশ্মীৰত ইয়াৰ কি প্ৰভাৱ পৰিব ভৰিত কুঠাৰ মৰা নহ'বনে মই এইটো কথা কোৱাৰ আগতে তাৰ ইস্তাহাৰৰ কথা যেতিয়া আহিছে তাত দু একটা কথা মই ক'ব বিচাৰিছোঁ যে 2014 যেটো ইস্তাহার দিছিলে গোটেই ইস্তাহারটোই আজি নৰেন্দ্ৰ মোদীজীয়ে কৈ আছে গোটেই ইস্তাহারটোই তাৰ মিছলীয়া হ'ল কিয়ৰ কাৰণে না তাতে কি আছিলে ইস্তাহাৰে যে আমাৰ গভৰ্ণমেণ্ট আহিলে মই 2 কোটি এমপ্লয়মেণ্ট গ্ৰ' কৰিম 2 কোটি এমপ্লয়মেণ্ট মতলব আপোনাৰ 5 বছৰে 10 কোটি 2 কোটি এমপ্লয়মেণ্টটো বাদ দিয়ক হে উল্টা আমার কি হল না ইয়াতে যেটো ইন্ডিয়া গভর্নমেন্টের রিপোর্ট তাতে এমপ্লয়মেন্ট নতুন করে গ্রো কৰিব তো পাৰা নাই উল্টা আমার ইয়াতে 4.5 কোটি মানুহ নিমোনিয়া হৈছে এতিয়া বেলেগ ধৰণৰ ৰাজনীতি কৰিব বিচাৰিছে এতিয়া আমাৰ ডেভেলপমেন্ট কি হল 5 বছৰ আমি কি ডেভেলপমেন্ট কৰিলো একো ডেভেলপমেন্ট কৰিব পাৰা নাই তাত ডেভেলপমেন্ট যেতিয়া কৰিব পাৰা নাই এটো কাৰণে আজি তাত সেনাৰ লৈ কৈ আছে যে যুদ্ধ কৰিলে বা কিবা কৰিলে আমাৰ যেতিয়া মিলিটাৰী কিবা কাম কৰে হেতু দেশৰ কাৰণে কৰিবই এটো আজি নেটো স্বাধীনতাৰ পিছত কথাই কৈছে আমি তেনেধৰণে বিতৰ্কসমূহ নিনো প্ৰধানমন্ত্ৰীও হেতু কথাই কৈছে যে সেনাক লৈ বিতৰ্ক কংগ্ৰেছেহে হেনো কৰিছে না সেনালৈ কংগ্ৰেছেহে বিতৰ্কিতমূলক কথাবোৰ আনিছে বিজেপিয়ে কিন্তু আপনি চাব যে প্ৰধানমন্ত্ৰী এই 5 বছৰৰ ভিতৰত যেটো আমাৰ স্বাধীনতাৰ পিছত এটা যেটো বস্তু আজি অবধি হোৱা নাই এটো কাম এটা কাম কিন্তু প্ৰধানমন্ত্ৰী কৰিছে কি না পাকিস্তানে আজি ইলেকশনের আগতে পাকিস্তানের কথা সব মানুহ কৈ আছে বিজেপি মানুহ কৈ আছে পাকিস্তান যুদ্ধ কৰিব পাৰে হিন্দু মুছলমানৰ ভিতৰত না না হিন্দু মুছলমানৰ ভিতৰত এটা আমি প্ৰশ্নটো এবাৰ শুনিলো মোৰ প্ৰশ্নটো আছিল যে আপোনালোকে নিৰ্বাচনী আপোনালোকৰ যিখন ইস্তাহাৰ তাত কৈছে যে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন অৰ্থাৎ আপস্পা উঠাই দিম এক তেনেধৰণৰ এক প্ৰতিশ্ৰুতি আপোনালোকৰ এই মেনিফেষ্টত আছে প্ৰধানমন্ত্ৰীও সেইটো কৈছে যে মেনিফেষ্টত এনেধৰণৰ কথাৰ জৰিয়তে আপোনালোকে প্ৰকৃততে কি বুজাব বিচাৰিছে কাশ্মীৰৰ পৰা যদি সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন আজিৰ পৰিস্থিতিত উঠি যায় তাত অৱস্থা কেনেধৰণৰ হ'ব পাৰে এটো সেইসমূহ প্ৰশ্ন আপুনি হয়তো কথাটো বুজি পোৱা নাই ভালদৰে মই বুজি পাইছো আমাৰতো ক'বই লাগিব প্ৰধানমন্ত্ৰী মেনিফেষ্টে কি ক'লে প্ৰধানমন্ত্ৰী তাৰ পিছত কি বিচাৰিছে অকল মিছলীয়া কথা ক'লে নহ'ব তো আজি কাশ্মীৰৰ যেটো আস্পাইৰেণ্টটো যেটো কংগ্ৰেছৰ মেনিফেষ্টো আছে এটো কিয়ৰ কাৰণে তাৰ ৰিয়েল ফ্যাক্টটো জানিব লাগিব যে কাশ্মীৰে মানুহ কি বিচাৰিছে আজি কাশ্মীৰে মুক্তিৰ ইয়াৰ লগত কোনে মিনিষ্ট্ৰি কৰিছিলে
তাৰ লগত বিজেপি গভৰ্ণমেণ্টেই কৰিছিলে, তাৰ 1.5 বছৰ মিনিষ্ট্ৰী কৰিছিলে। তাৰপিছত এতিয়া কাশ্মীৰে যিসকল মানুহ আছে বৰ্ণনাও আগবঢ়াইছে প্ৰধানমন্ত্ৰীগৰাকী। আপস্পা সন্দৰ্ভত কি কৈছিল এবাৰ আমি প্ৰধানমন্ত্ৰীৰ এই মন্তব্যটো শুনি লৈছোঁ, কি কয় তেওঁ। पहले ऐसी स्थिति पैदा करनी चाहिए कि आपका की जरूरत ही ना पड़े। जैसे हमने अरुणाचल में परिस्थिति पैदा की तो कुछ जिलों से हमने हटाया, हमने कुछ राज्यों में से हटाया। 1980 के बाद पहली बार हटाने का काम हमने किया है, लेकिन कानून को तो बनाए रखा है। सरकार के पास हथियार तो होना ही चाहिए ताकि जवानों को एक सुरक्षा मिले, तब जवान मोरली लड़ सके। और जम्मू कश्मीर में से हटाने का मतलब होता है कि हमने हमारे जवानों को फांसी के तख्त पर लटका देना। मैं देश के जवानों के साथ ऐसा नहीं होने दूंगा। मैं दयानंद पाठक डांगरिया काखলৈ গৈছোঁ। হয়তো অভিজিৎ মজুমদাৰ ডাঙৰীয়া ইয়াৰ বিস্তৃত বিৱৰণী আগবঢ়াব পৰা নাই, আপুনি ভাষ্যটোৰ পৰা চাগে সকলো কথা বুজি পাইছে। মই আপোনাৰ কাষলৈ আহিম দয়ানন্দ পাঠক। নহয়, কথাটো এনেকুৱা যে স্পেচিয়েল পাৱাৰ ক্ষেত্ৰ বিশেষে দিব লাগিব, এইটো কথা হয়। কাৰণ কি চৰকাৰৰ ওপৰত এটা দায়িত্ব আছে যে সাধাৰণ নাগৰিকৰ যিটো ছিকিউৰিটি সুৰক্ষা, এই কথাটো আছে। সম্পত্তিৰ সুৰক্ষা, মানুহৰ ব্যক্তিগত সুৰক্ষা, এই কথাবিলাক আছে। কিন্তু কাশ্মীৰৰ যিটো সমস্যা, কাশ্মীৰৰ এটা জ্বলন্ত জুইৰ নিচিনা এটা সমস্যা এতিয়া আজিৰ পৰিৱেশত এইটো হৈ আছে। কিন্তু সেই ক্ষেত্ৰত আমি এজ এ ছাপৰ্ট ছিষ্টেম আমিতো আৰ্মিক তাক ৰাখিব লাগিব, তাত বিশেষ পাৱাৰটো তাত দিব লাগিব। যে বিশেষ পাৱাৰ যে আমি তাত আক্ৰমণ কৰিছোঁ এইটো কথা নহয়, কিন্তু মানুহৰ মনত যাতে এটা চেঞ্চ অফ ছিকিউৰিটি আহে, এটা সুৰক্ষাৰ ভাৱনা এটা জাগ্ৰত হয়, সেইকাৰণে কিন্তু এই আপোনাৰ এই স্পেচিয়েল পাৱাৰ ৰাখিব লাগিব। কিন্তু এটা কথা আছে কি, এই ক্ষেত্ৰত মই এটা কোটেশ্যন এটা দিব খুজিম, এইটো জন মিল্টনে দিছিল যে আপোনাৰ দানৱৰ শক্তি থকাটো ভাল, কিন্তু দানৱৰ নিচিনা ব্যৱহাৰ কৰাটো বেয়া। এই কথাটোহে কিন্তু কৈছে। নিশ্চয় আমি আলোচনা বিৰতিৰ পাছত আগবঢ়াই দিম। এইখিনিতে চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে, কিন্তু মই স্বাগতম জনাব বিচাৰিছোঁ দুগৰাকীকৈ নতুন অতিথিক। ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা সত্যৰঞ্জন বৰা ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে, স্বাগতম জনাইছোঁ। লগতে 70টা সংগঠনৰ তৰফৰ পৰা প্ৰতিনিধি হিচাপে ৰবুল দাস ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে, স্বাগতম জনাইছোঁ। বিৰতিৰ পাছত মই কেইবাটাও বিষয় কেইবাটাও পইণ্ট আছে এই সাক্ষাৎকাৰৰ পৰা তুলি লৈছোঁ, সেইকেইটা উত্থাপন কৰি আছোঁ ধাৰাবাহিকভাৱে। আকৌ এবাৰ সেই আপস্পাৰ কথাটোৱে আহিছোঁ, নাগৰিক বিশেষকৈ সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ যি প্ৰসংগটো উত্থাপন কৰিছে। আৰু জম্মু কাশ্মীৰত যদি এই সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন ৰখা নহয় তেনেহ'লে ভৰিত কুঠাৰ মৰা হ'ব। কিন্তু কংগ্ৰেছে কৈছে যে জম্মু কাশ্মীৰকে আদি কৰি সমগ্ৰ ভাৰতবৰ্ষৰ পৰাই তেওঁলোকে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনখন উঠাই দিব। এক ইস্তাহাৰত তেওঁলোকৰ এটা প্ৰতিশ্ৰুতি আছে এনেধৰণৰ। মই সত্যৰঞ্জন বৰা ডাঙৰীয়া কাষলৈ গৈছোঁ। এই বিষয়টোক আপোনালোকে কেনেধৰণে লৈছে, প্ৰধানমন্ত্ৰীৰ বক্তব্য সন্দৰ্ভত আপোনাৰ কি মন্তব্য? প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে গোটেই বিষয়টো স্পষ্ট কৰিছে। আজি কাশ্মীৰৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো আমি কোনো নজনা নহয়। সেই পৰিৱেশত আজি চাওক, আজি সাধাৰণ মানুহৰ ঘৰতে আপোনাৰ গ্ৰেনেড দলিয়াই দিয়ে, শিলগুটি মাৰে। তাৰপিছত যদি তাৰ সেই মানুহখিনি সুৰক্ষা দিয়াৰ উপৰিও তাত যিটো সন্ত্ৰাসবাদী যিটো কাৰ্যকলাপ, সেই গোটেই কাৰ্যকলাপটোৰ পৰা মানুহখিনিৰ লগতে গোটেই আমাৰ ৰাষ্ট্ৰখনৰ সুৰক্ষাৰ কাৰণে যিটো আমাৰ গোটেই ভাৰতবৰ্ষৰ সুৰক্ষাৰ কথা জড়িত হৈ আছে, কাশ্মীৰৰ সুৰক্ষাৰ লগত কাশ্মীৰত সেই আৰ্মিক যিটো স্পেচিয়েল পাৱাৰ দি থোৱা হৈছে, সেইটো যদি নকৰে তেতিয়াহ'লে আৰ্মি কাৰোবাৰ পৰা অৰ্ডাৰ ৰৈ থাকিব লাগিব। আৰ্মিয়ে ক'ৰবাত নহয় ক'ৰবাত আমি যদিও দিছোঁ, তেওঁলোকৰ হাত ভৰি ক'ৰবাত হয়তো আমি আকৌ বান্ধি থৈ দিছোঁ। সেইখিনি সময়ত তেওঁলোকে কাৰোবাৰ অৰ্ডাৰলৈ ৰখি থাকিব, কাৰোবাৰ ইনষ্ট্ৰাকশ্যনলৈ ৰখি থাকিব নে তেওঁলোকে সেই সিদ্ধান্তটো ল'ব। এইখিনি সময়ত যিটো সময়ত আচলতে কংগ্ৰেছে এটা কথা খুব স্পষ্ট ভালেই কৈছে তেওঁলোকে, যে তেওঁলোকে কাশ্মীৰৰ পৰাও হেৰি উঠাই দিব। তেওঁলোকে বিচাৰে কাশ্মীৰখন পাকিস্তানলৈ গুচি যাওক, এই খেলি মেলিবোৰ হৈ থাক, গণ্ডগোল হৈ থাক, তেওঁলোকে উঠাই দিব। উঠাই দিলে কাশ্মীৰ আজি আমি কৈছোঁ যে চবৰে পৰা উঠাই দিয়াটো আমিও বিচাৰোঁ, গোটেই ভাৰতবৰ্ষৰ পৰা এই বস্তু উঠাই দিয়ক। উঠাই দিবলৈ এটা প্ৰক্ৰিয়া কৰিব লাগিব। প্ৰক্ৰিয়া কেনেকৈ কৰিব? প্ৰধানমন্ত্ৰীজনে খুব স্পষ্টকৈ সেই কথাটো কৈছে যে আমি যেনেকৈ তেওঁ কৈছে যে অৰুণাচলত আমি উঠাই দিছোঁ, কিয় উঠাই দিছোঁ? সেই পৰিৱেশ আমি সৃষ্টি কৰিব পাৰিছোঁ, উঠাই দিব পৰা পৰিৱেশ সৃষ্টি কৰিব পাৰিছোঁ। কাশ্মীৰত আজি সেই পৰিৱেশ উঠাই দিব পৰা পৰিৱেশ আমি সৃষ্টি কৰিব পৰা নাই। কিন্তু পদ্ধতিগতভাৱে প্ৰক্ৰিয়াগতভাৱে যেতিয়া সময়বোৰ আগবাঢ়ি যাব, বিশেষকৈ চাব দে এই সন্ত্ৰাসবাদৰ গোটেই কথাটো আপোনাৰ জীৱন জীৱিকাৰ লগত জড়িত হৈ আছে, আমাৰ এই শিক্ষাৰ লগত জড়িত হৈ আছে। আৰু এই যিখন আপোনাৰ মেনিফেষ্টত আমাৰ এইবাৰ যিখন কৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে মেচিয়ৰ্ড মেনিফেষ্ট বুলিয়ে কৈছে, আৰু আমি নিজে অনুভৱ কৰিছোঁ। আপুনি যদি চাই এগ্ৰিকালচাৰৰ পৰা আৰম্ভ কৰি আপোনাৰ MSMEৰ পৰা আৰম্ভ কৰি গোটেই বিষয়বোৰ মহিলাৰ লেখীয়া
লেকে সন্ত্ৰাসবাদৰ লেকে ইটোৰ লগত সিটো গুড গভৰ্নেন্স সামৰিছে ইণ্টাৰনেল সিকিউৰিটিৰ কথা কৈছে আমাৰ গোটেই বিষয়বোৰ যেনেকৈ সামৰিছে সঁচাকৈ এখন মেচিয়ৰ্ড মেনিফেষ্টো আৰু কংগ্ৰেছৰ মেনিফেষ্টো এখন আপোনাৰ দেখিছে কেৱল ইলেকশ্যন ট্ৰেণ্ডিং ইলেকশ্যন বৈতৰণি পাৰ হ'বলৈ আৰু মোতকৈ আৰু মইনো কি ক'ম য'ত প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে যে পাকিস্তানৰ চুটলিপি তেওঁলোকে কেৱল লিখিছে সেইটোৱে কথা অত্যন্ত গুৰুত্বপূৰ্ণ কথা মই নৱ ঠাকুৰে ডাঙৰীয়াক সুধিব বিচাৰিছোঁ 2014 চনৰ পৰা 2019 চনলৈকে সময়ছোৱা নৰেন্দ্ৰ মোদীয়ে এটা কথা কৈছে যে অন্ধকাৰৰ পৰা আমি ভাৰতবৰ্ষক পোহৰলৈ আনিছোঁ এটা আমাৰ চেষ্টা ইয়াৰ পৰৱৰ্তী চেষ্টাখিনি ইয়াৰ পাছত হ'ব ক'ব চেষ্টা চলিছে কিন্তু বিশাল দেশ ভাৰতবৰ্ষ বিশাল দেশ আমাৰ মানে প্ৰয়োজনতকৈ বেছি মানুহ অকৰ্মণ্য মানুহৰে ভৰি আছে দেশপ্ৰেমটো যিয়ে বহুতে হেৰি বুলি ভাবে নিচা বুলি ভাবে বা বহুতে ভাবে দেশপ্ৰেমটো দেখুৱাবলৈ বস্তু নহয় এইখন দেশত বহুত সমস্যা আছে মানে যদি আমি প্ৰধানমন্ত্ৰীক আৰু আমাৰ প্ৰাইম মিনিষ্টাৰে বহুতখিনি কাম কৰিলেও আমাৰ পাৰ্লিয়ামেণ্টৰ এণ্ডৰ্ছমেণ্ট লাগে প্ৰেচিডেণ্টৰ এণ্ডৰ্ছমেণ্ট লাগে গতিকে বহুত সমস্যাৰ পাছতো কাম কৰিছে কিন্তু যথেষ্ট কঠিন এইকাৰণে ভাৰতবৰ্ষৰ নিৰ্বাচন প্ৰকৃততে ব্যয়বহুল প্ৰক্ৰিয়া অত্যন্ত বেমেজালিপূৰ্ণ এটা ব্যৱস্থা কিন্তু তাৰ মাজতো এটাটো হ'ল সেলফ প্ৰাইড এটা ইণ্ডিয়া এজ এ নেশ্যন এটা সেলফ প্ৰাইড প্ৰধানমন্ত্ৰীয়ে নিজৰ সৃষ্টি কৰিছে দেশে বিদেশে ঘূৰি ফুৰিছে তাৰ সমালোচনা হৈছে কিন্তু মই ভাবোঁ আজি ভাৰতবৰ্ষ পৃথিৱীৰ 10 নম্বৰ বা 9 নম্বৰ 8 নম্বৰ কিছুমান কেটেগৰী ইণ্ডেক্সত ভাৰতবৰ্ষ আহিছে সেইটো ইম্পৰ্টেণ্ট কথা মই ভাবোঁ ভাৰতবৰ্ষৰ ডাঙৰ কথা যে এটা জাতি নহয় দেই ভাৰতীয় গ্ৰ' কৰিছে আজিৰ পৰা 10 বছৰ আগতে মই যদি গুৱাহাটীত কওঁ যে মই ভাৰতীয় তেতিয়া মানুহ উপলব্ধ হ'লে হয় ই ভাৰতীয় হৈছে অসমীয়া বাদ দিছে কিন্তু দ্যাট ডিবেট হেজ বিন ৰিজল্ভ এতিয়া মই প্ৰাউডলি কওঁ যে আই এম ইণ্ডিয়ান ট্ৰাই কালাৰ অসমত দেখা পোৱা নাছিলোঁ অসম আন্দোলনৰ সময়ত আপুনি ট্ৰাই কালাৰ দেখা নাছিলোঁ অথচ তেওঁলোকে ভাৰতবৰ্ষৰ হৈ কাম কৰিছিলে বিদেশী খেদা আন্দোলনটো কিন্তু আছুৰ আন্দোলনত তেওঁলোকে ত্ৰিৰংগা কেতিয়াও ইউজ কৰা নাছিল আজি তেওঁলোকে কৰা নাই আছুৱে আজিলৈ প্ৰত্যাৱৰ্তন নকৰে আজিলৈকে ভালকৈ মন কৰিব মূল কথা যিখন দেশত আমি আছোঁ সেইখন দেশৰ শ্বহীদক সন্মান নোখোজোঁ কনকলতা সন্মান নোখোজোঁ কুশল কোঁৱৰক আমি সন্মান জনাব নোখোজোঁ আৰু আমি দেশৰ সকলো সুবিধা লাগে অৰ্থাৎ দেশে আমাক চব বস্তু দিব লাগিব কিন্তু দেশক মই একো নিদিওঁ পাৰিলে দেশখন মই ভাঙিম এখন টুকুৰা কৰিম 40 টুকুৰা 50 টুকুৰা কৰিম গতিকে তাৰ মাজত মই ভাবোঁ প্ৰধানমন্ত্ৰী হওক বা বিজেপি হওক বা ইভিন RSSৰ এটা ভূমিকা আছে হাজাৰ বিৰোধিতাৰ পাছতো দেশখন কিন্তু একত্ৰিত হৈছে আৰু এক ধৰণৰ হিন্দুত্ববাদী এইটো ভাল অৰ্থ কৈছোঁ মই হিন্দুইজিম এইটো গ্ৰ' কৰিছে তাৰ ফল ভাল হয় বেলেগ কথা কিন্তু ভাৰতবৰ্ষ ক্ৰমে এটা হিন্দু নেশ্যনেলিজিম কিন্তু বাঢ়িছে কিন্তু প্ৰধানমন্ত্ৰীয়ে কৈছে যে ৰাম মন্দিৰৰ কথা আমি যেতিয়াই ক'ম তেতিয়াই এতিয়া ভাৰতৰ একাংশ লোক আছে তেওঁলোকে কট্টৰ বা কঠোৰ হিন্দুত্ববাদী বুলি বিজেপিক সমালোচনা কৰে সেইকাৰণে এতিয়া তেওঁলোকে ৰাম মন্দিৰৰ কথাও কোৱা নাই আনকি যিখিনি হ'ব লাগে সেইখিনি পৰ্যায়ক্ৰমে হৈ আছে সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাত মই উচ্চতম ন্যায়ালয়ে যদি ব্যৱস্থা লৈছে আমি ইয়াত কমেণ্ট নকৰাই ভাল হ'ব উচ্চতম ন্যায়ালয়ে যি কৰে সেইমতে আমি যিটো ল এবাইডিং চিটিজেন আমি ন্যায়ালয়ৰ মানি চলিম কিন্তু ভাৰতবৰ্ষত ৰাম মন্দিৰ নহয় কি পাকিস্তানত হ'ব নেকি বা আৰৱত হ'ব নেকি এইটো স্বাভাৱিক কথা হয় মই ৰুবুল দাস ডাঙৰীয়াৰ কাষলৈ গৈছোঁ 5 বছৰত মৌলিক প্ৰয়োজন পূৰণ কৰিছোঁ বুলি ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰীয়ে কৈ আছে আপোনালোকে কিমান ইয়াক মানি লয় এইটো স্পষ্ট কথা ভাৰতবৰ্ষত এখন বিশাল দেশ প্ৰায় 100 কোটি জনসাধাৰণ আছে সমস্যাবহুল দেশ আৰু দেশৰ অখণ্ডতাৰ ৰক্ষাৰ স্বাৰ্থত বিশেষ ক্ষমতা আইন যি এই আইন প্ৰয়োগ কৰাৰ প্ৰয়োজনীয়তা আছে তাৰ পৰা কিছু আমি ফালৰি কাটি আহিছোঁ যদি অসমৰ প্ৰেক্ষাপটলৈ চাওঁ তাত দেখা পাওঁ যোৱা 5টা বছৰত বিজেপি চৰকাৰখনে অসমখনক এফালৰ পৰা ধ্বংস কৰি দিবলৈ আৰম্ভ কৰিলে অসমখনক অসমৰ জনসাধাৰণক এফালৰ পৰা নিঃশেষ কৰিবলৈ আৰম্ভ কৰিলে আৰু যাৰ কাৰণে আপুনি দেখিলে এই নিৰ্বাচনৰ আগে আগে সাংঘাতিক ধৰণে বিজেপিৰ বিৰোধে প্ৰতিষ্ঠান বিৰোধী ঢৌটো আৰম্ভ হ'ল ভাৰতৰ বাকী ৰাজ্য বা ভাৰতবৰ্ষৰ তুলনাত অসমৰ যিহেতুকে জাতি জনগোষ্ঠীৰ সংমিশ্ৰিত প্ৰভাৱটো বেছি গতিকে জাতি জনগোষ্ঠীসমূহৰ উত্থানৰ দিশটো সম্পূৰ্ণৰূপে বিজেপি চৰকাৰখনে এৰাই চলিলে তাৰোপৰি গোটেই সমগ্ৰ অসমীয়া জাতিটোক নিষেধ কৰিব পৰাকৈ তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়ক আনিলে আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কিমান ডাঙৰকৈ তীব্ৰ সংগ্ৰাম হ'ল অসমৰ জনসাধাৰণে গ্ৰহণ কৰিলে এয়া অসমৰ জনসাধাৰণে নিশ্চয় দেখিছে আৰু ভাৰতৰ চৰকাৰে এতিয়া এটা দমনমূলক শাসন ব্যৱস্থাৰ মাজেৰে গোটেই দেশখন আগুৱাই নিবলৈ বিচাৰিছে এফালৰ পৰা ৰাজহুৱা খণ্ডৰ সকলোবোৰ অনুষ্ঠান প্ৰতিষ্ঠান ধ্বংস কৰি দিলে CBIৰ দৰে অনুষ্ঠানৰ ওপৰত তেওঁলোকে হাত দিলে ৰিজাৰ্ভ বেংকৰ দৰে অনুষ্ঠান তেওঁলোকে নিষেধ কৰিলে স্বয়ং গভৰ্ণৰে এতিয়া পদত্যাগ কৰিবলগীয়া হ'ল তাৰোপৰি অসমক সমগ্ৰ অসমখনক অসমীয়া জাতিটোক নিষেধ কৰিবলৈ তেওঁলোকে যি মেনিফেষ্টোৰে ঘোষণা কৰিলে কেৱল কথাটো ইয়াৰ পিছত আৰু বিজেপিয়ে কোনো ধৰণে অসমৰ জনসাধাৰণে গ্ৰহণ নকৰে বুলি আমি নিশ্চিত
সত্যৰঞ্জন বৰা ডাঙৰীয়া উত্তৰটো কি মই এটা কথা ক'ব খুজিছোঁ ইয়াতে তেওঁ যে ক'লে অসমীয়া জাতিটোক বা অসমীয়া যি আমাৰ ভাষা সংস্কৃতি অসমীয়া গোটেইখিনি নষ্ট কৰিব খুজিছে ভাৰতীয় জনতা পাৰ্টি এটা কথা কওকচোন মই ভাৰতীয় জনতা পাৰ্টিক অলপ সময়ৰ কাৰণে আঁতৰাই থৈ দিলোঁ মই নিজে অসমীয়া মই অসমীয়া হিচাপে দুটা কথা মই নিজকে প্ৰশ্ন কৰিব খোজোঁ কেতিয়াবা যে লক্ষ্মীনাথ বেজবৰুৱাই যেতিয়া কলিকতাত আছিলে তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰিয়ালৰ ছোৱালী বিয়া কৰাইছিলে সেইখিনি সময়ত এনেকুৱা নহয় যে লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত সেই সময়ত বঙালী সাহিত্যই বঙালী সমাজে মই CAB প্ৰসংগত কথাটো ক'ব খুজিছোঁ যিহেতু হিন্দু বাংলাদেশী কথাটো ওলায় সেইখিনি সময়ত এনেকুৱা নহয় যে লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত হয়তো বঙালী সমাজে বঙালী সাহিত্যৰ প্ৰভাৱ পেলোৱা নাছিল বা তেওঁক জোৰ জবৰদস্তি কৰা নাছিল কিন্তু সেই সময়ত তেওঁ নিজে নতশি নকৰি লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া ভাষা সাহিত্যৰ কাৰণে কি কৰি থৈ গ'ল আজি আমি জানো যদি সেই সময়ত লক্ষ্মীনাথ বেজবৰুৱাক নোৱাৰিলে আজি অসমীয়া কেনেকৈ পাৰে 1 নম্বৰ কথা 2 নম্বৰ কথা অসমীয়া ভাষাটো এনেকুৱা এটা ভাষা এটা শব্দ এটা আখৰে বাক্য হ'ব পাৰে ৰ মানে ৰৈ যা থ ইয়াত ক এটা আখৰে এটা বাক্য হ'ব পাৰে কিমান অৰ্থপূৰ্ণ হ'ব পাৰে এই শব্দটো এই ভাষাটো আজি আমি অসমীয়াখিনিয়ে দুৰ্বল কৰিছোঁ ভাৰতীয় জনতা পাৰ্টি বহুত দূৰত ভাৰতীয় জনতা পাৰ্টিয়ে আৰু সাংস্কৃতিক ৰাষ্ট্ৰবাদত বিশ্বাস কৰে ভাৰতীয় জনতা পাৰ্টিয়ে সাংস্কৃতিক ৰাষ্ট্ৰবাদ মানে এটা সংস্কৃতিৰ ওপৰত আনটো সংস্কৃতিৰ আগ্ৰাসন নহয় এটা সংস্কৃতি আৰু আনটো সংস্কৃতিৰ পাৰস্পৰিক যিটো ব্যৱস্থা একেলগে আগবাঢ়ি যাব পৰা ৰেলৰ দুটা লাইনৰ নিচিনাকৈ সেইটো সাংস্কৃতিক ৰাষ্ট্ৰবাদ আজি যদি অসমীয়া নষ্ট হৈছে আমাৰ অসমীয়াৰ কাৰণে ৰবুল দাস ডাঙৰীয়াক এই কথাটো মই কৈছোঁ মই এটা কথা মই মনত পেলাই দিব খুজিছোঁ সেই সময়ত অসমীয়াৰ স্বাভিমান ক'ত আছিল যেতিয়া তেওঁলোকে CABৰ প্ৰতিবাদত দিল্লীত গৈ পেলাই তেনেকৈ নাঙত হৈ আন্দোলন কৰিছিল তেতিয়া অসমীয়াৰ স্বাভিমানত আঘাত লগা নাছিল তেতিয়া অসমীয়া ভাষা সংস্কৃতিৰ কথা তেওঁলোকৰ পাহৰি গৈছে অসমীয়া ভাষা মোৰ এই প্ৰশ্নৰ উত্তৰ দিয়ক মাধ্যম আন্দোলন হৈছে মোৰ এই প্ৰশ্নৰ উত্তৰ দিয়ক বুলি কোৱাৰ লগে লগে কোনোবা ভাষাত আছে নেকি এক ছেকেণ্ড কোনোবা ভাষাত আছে অসমীয়া ভাষা বাহিৰৰ পৰা মানুহ আনিব লাগিব লক্ষ্মীনাথ বেজবৰুৱাই যে আপুনি উদাহৰণ দিলে লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া ভাষা ৰক্ষাৰ বাবে মানে লক্ষ্মীনাথ বেজবৰুৱা বাহিৰৰ মানুহ নাই মই কোৱা নাই বাহিৰৰ মানুহ লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া ভাষা ৰক্ষাৰ বাবে বাহিৰৰ মানুহ আনিছিলে নেকি নাই তেতিয়াহ'লে আনিছে বাহিৰৰ মানুহ এতিয়া বিজেপিয়ে অসমীয়া জাতিটো গঠন কৰিবৰ কাৰণে হিন্দু ৰক্ষা কৰিবৰ বাবে অসমীয়া ৰক্ষা কৰিবৰ কাৰণে বাহিৰৰ মানুহ আপুনি হিন্দু হয়নে নহয় এক ছেকেণ্ড আপুনি হিন্দু হয়নে নহয় ডেফিনেটলি মই হিন্দু লগতে অসমীয়া